Hello everyone, এইটো হ'ল ড্ৰেগন প্লেণ্ট। এইটোৰ তিনিটা ভেৰাইটি আছে, এটা হ'ল য়েলো, ৰেড এণ্ড পিংক। মই তিনিটাই অৰ্ডাৰ কৰিছিলোঁ, মানে কম্বো পেকত আছিলে। আৰু এইটোৰ কাৰণে একদম শুকান মাটি লাগে, মানে পানী বেছি জমিব নালাগে। তো অলৰেডি মই কোকোপিট নহয়, কম্পোষ্ট, বালি আৰু বালিৰ মাটি, যোনটো আঠা টাইপৰ মাটি নহয়, সেইটো মাটিটো মই অলৰেডি মিক্স কৰি থৈছিলোঁ টাবত, তাত মই লগাই আছোঁ। আৰু এইটোত মানে ডাইৰেক্ট ছানলাইট লাগে গোটেই দিনৰ, যিমান পোহৰ পাব তিমান ভালকৈ গ্ৰ' কৰিব। আৰু একদম পানী জমিব নালাগে, লগোৱাৰ পিছত জাষ্ট পানী অলপ দিলেই হ'ল। তাৰপিছত যদি মাটিটো ড্ৰাই হ'লেহে পানী দিব লাগে, আনলেছ মানে যেতিয়ালৈকে ড্ৰাই নহয় তেতিয়ালৈকে কিন্তু পানী দিব নালাগে, নহ'লে গছটো মৰি যাব। আৰু মই ভাবিছোঁ যে মই যোনটো টাবত লগাইছোঁ সেইটো মই ছাদৰ ওপৰত লৈ যাম, যিহেতু ছাদৰ ওপৰত ডাইৰেক্ট ছানলাইটটো ভালকৈ পৰে, এইকাৰণে লৈ যাম। আৰু এটা মই জাষ্ট ফৰ এক্সপেৰিমেণ্ট বেচিছত, মানে চাওঁ কোনটো ভালকৈ গ্ৰ' কৰে, এইকাৰণে মাটিত লগাইছোঁ। মাটিটো হ'ল মোৰ ঘৰৰ সন্মুখত চোতালত লগাইছোঁ। তাত বাৰু বৰষুণ দিলে পানী থাকে, পানী জমি নাথাকে বাৰু, কিন্তু বৰষুণ দিলে পানীটো ভালেখিনি অলপ তিতাই থাকে মাটিটো। চাওঁ মই এইটো কেনেকুৱা ডিফাৰেঞ্চ হয়। আৰু এইটো ভিডিঅ' হ'ল মোৰ 6 মাহমান আগৰ ভিডিঅ'। মই বাকীখিনি